আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে। আজি হৈছে 9 আগষ্ট। আজিৰ দিনটোত কেইবাটাও নতুন বস্তু আপডেট হৈ গ'ল আৰু কেইবাটাও নতুন আপডেট আহি গ'ল। এতিয়া কি নতুন আপডেট আহি গ'ল সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। 1 নম্বৰত আপডেট আহি গৈছে ভোটাৰ লিষ্ট। যদি আপোনালোকে অসমৰ বাসিন্দা হয় তেনেহ'লে এতিয়া আপোনালোকৰ 2005 চনৰ ভোটাৰ লিষ্ট দেখুৱাব লাগিব। যদি আপোনালোকৰ 2005 চনৰ ভোটাৰ লিষ্ট নাই তেনেহ'লে বৰ্তমান অপশ্যনটো মুকলি কৰি দিয়া হৈছে। আপোনালোকে আজিয়ে 2005 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰি ৰাখি দিয়ক। এতিয়া কিন্তু আপোনালোকৰ 2005 চনৰ ভোটাৰ লিষ্ট অসমৰ বাসিন্দাসকলৰ বাবে জৰুৰী খবৰ আহি গৈছে আজি যে আপোনালোকৰ এতিয়া কিন্তু 2005 চনৰ ভোটাৰ লিষ্ট দেখুৱাব লাগিব। এতিয়া আপোনালোকে আজিয়ে 2005 চনৰ নতুন ভোটাৰ লিষ্টটো ডাউনলোড কৰি ৰাখক। প্ৰথম অপশ্যনটো মুকলি কৰি দিয়া হৈছে। মই আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে আজিয়ে 2005 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰি ৰাখি দিয়ক। 2 নম্বৰত আপডেট আহি গৈছে শ্ৰমিক কাৰ্ডৰ। যদি আপোনালোকৰ শ্ৰমিক কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে শ্ৰমিক কাৰ্ডৰ পইচা লাভ কৰিব। আজি কিন্তু চৰকাৰৰ পৰা নতুন আপডেট আহি গৈছে যিসকল মানুহৰ শ্ৰমিক কাৰ্ডৰ 1000কৈ লাভ কৰিব প্ৰতি মাহে। আজি কিন্তু শ্ৰমিক কাৰ্ডৰ নতুন আপডেট আহি গৈছে। আপোনালোকে আপোনাৰ শ্ৰমিক কাৰ্ডটো চেক কৰিব যে আপোনাৰ শ্ৰমিক কাৰ্ডটো লিংক আছে নে নাই। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যদি লিংক আছে তেনেহ'লে আপোনালোকে প্ৰতি মাহে লাভ কৰিব শ্ৰমিক কাৰ্ডৰ 1000কৈ টকা। 3 নম্বৰত আহি গৈছে যিবিলাক ঠাইত উচ্ছেদ কৰিলে এতিয়া কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকৰ ঠাইত উচ্ছেদ কৰিছে এতিয়া কিন্তু আপোনালোকৰ যদি মাটিৰ পাট্টাৰ কাগজ থাকে তেনেহ'লে আপোনালোকে সেইটো মাটি এতিয়া লাভ কৰিব। আজি কিন্তু হাইকোৰ্টৰ পৰা যিবিলাক খিলঞ্জীয়া মানুহৰ মাটি উচ্ছেদ কৰিছিল এতিয়া কিন্তু সেইসকল লোকে মাটি আৰু বাৰী ঘূৰাই পাব। এতিয়া কিন্তু আজি হাইকোৰ্টৰ পৰা নতুন আপডেট আহি গৈছে যিসকল অসমৰ খিলঞ্জীয়া মানুহ আছে সেইসকলৰ মাটি উচ্ছেদ কৰিছিল এতিয়া সেইসকলক ক্ষতিপূৰণ দিব লাগিব। এতিয়া কিন্তু আপোনালোকৰ যদি মাটিৰ কাগজ আছে পাট্টাৰ কাগজ আছে যে আপোনালোকৰ মাটি এইটো হয় তেনেহ'লে আপোনালোকে এতিয়া মাটি আৰু বাৰী ঘূৰাই পাব। আজি কিন্তু নতুন আপডেট আহি গৈছে চৰকাৰৰ ফালৰ পৰা যিবিলাক খিলঞ্জীয়া মানুহ আছে সেইসকলে এতিয়া মাটি আৰু বাৰী ঘূৰাই পাব। আৰু 5 নম্বৰত আহি গৈছে জব কাৰ্ডৰ। এতিয়া যিসকল মানুহৰ জব কাৰ্ড আছে এতিয়া কিন্তু আজিৰ পৰা জব কাৰ্ডৰ পইচাসমূহ আৰম্ভ হৈ গৈছে। যদি আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিছে আৰু আপোনালোকে ঘৰৰ মিস্ত্ৰীৰ হাজিৰাটো পোৱা নাই তেনেহ'লে আপোনালোকে আপোনাৰ জব কাৰ্ডৰ একাউণ্টটো চেক কৰিব। আপোনালোকৰ একাউণ্টত মিস্ত্ৰীৰ হাজিৰাটো সোমাই গৈছে। সেইকাৰণে যদি আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিছে আপোনালোকে আজিয়ে চেক কৰক আপোনাৰ জব কাৰ্ড কিন্তু ঘৰত যিটো মিস্ত্ৰীৰ হাজিৰা আছে 20,000 টকা আপোনালোকৰ একাউণ্টত আজি সোমাই গৈছে। আপোনালোকৰ জব কাৰ্ডৰ একাউণ্টত সোমাই গৈছে মিস্ত্ৰীৰ হাজিৰাটো চৰকাৰী BPL ঘৰত।